উদ্যমেৰে মুখৰিত মৰাণৰ সমীপৰ চৰাইহাবি মিচিং গাঁও মঙ্গলবাৰৰ পৰা 3 দিনীয়াকৈ উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পৰাগ উৎসৱ। এই উপলক্ষে গাঁৱৰ ডেকা গাভৰু বুঢ়া মেথা পুৰুষ মহিলা সকলোৰে মাজত ব্যাপক উৎসাহ। পৰম্পৰাগত পূজাৰ লগতে প্ৰদৰ্শন কৰা হৈছে মিচিংসকলৰ কৃষ্টি সংস্কৃতি। পৰাগ উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে আলোচনা চক্ৰ। গাঁওবাসীৰ লগতে যি যোৱা অতিথি সকলোকে পৰম্পৰাগত খাদ্যৰে আপ্যায়ন কৰা হৈছে। মিচিং জনগোষ্ঠীৰ লোকসকলে গাঁৱৰ অপায় অমংগল দূৰ কৰাৰ বাবে অনুষ্ঠিত কৰে পৰাগ সকাম। 3 দিনীয়াকৈ অনুষ্ঠিত পৰাগ উৎসৱৰ আজি সামৰণি পৰিব। পৰাগ উৎসৱক লৈ গাঁওখনত এতিয়া উখল মাখল পৰিৱেশ। আমাৰ পৰাগ উৎসৱটো হৈছে আমাৰ অসম হয়, আমাৰ গাঁৱৰ অসম হয়। এইখিনি আমি সকলোৱে মিলি পৰাগ উৎসৱ পালন কৰা হয়। কিনি আমি ডাঙৰীয়া অসম কৰোঁ। সমাগম অনুষ্ঠানত গাহৰি লাগে, গাহৰিৰ দ্বাৰা আমি কামবিলাক কৰিবলগীয়া হয় মিচিং জনগোষ্ঠীসকলে, আৰু অতিথিসকলক নিমন্ত্ৰণ কৰিবলগীয়া হয় পৰাগ উৎসৱত। সেইটো কাৰণে আমি অতিথিসকলক নিমন্ত্ৰণ কৰিছোঁ ধেমাজিৰ পৰা, চেকাই মাছখোৱা গাঁৱৰ পৰা। তাৰপিছত আমি ভৱিষ্যত তেওঁলোকে ভাল হৈ থাকিবৰ কাৰণে আমি পৰাগ উৎসৱটো প্ৰথমতে আমাৰ ফাগুন মাহতে মানে উদযাপন কৰা হয়, মানে বিশেষকৈ আমাৰ অসমবিলাক। আমি দ্বিতীয়তম পৰাগ উৎসৱ উদযাপন কৰিছোঁ। এই পৰাগ উৎসৱত আমাৰ মাংগলিক, যিহেতু এইটো আমাৰ চৰাইহাবি মিচিং গাঁৱৰ 1971 চনতে স্থাপিত হোৱা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি আমি ইমানটা বছৰ গৰকিছোঁ। এইখিনিতে আমাৰ পৰাগটো হ'ল আমাৰ মিচিংসকলৰ পৰম্পৰীয়তা, মানে আমাৰ যেনেকৈ উপৰি পুৰুষক সেৱা কৰা বুলি কয়, উপৰি পুৰুষক সেৱা সৎকাৰ কৰি পৰাগটো পতা হয়। এই যেনেকৈ কৈ আছে কাৰ্চিং কাৰ্তা সৃষ্টিকৰ্তাক সেৱা কৰি আমি পৰাগটো পতা হয়। এইটো হ'ল আচলতে আমাৰ এইটো ব্যয়বহুল প্ৰচেষ্টাত কৰিবলগীয়া হয়। প্ৰথমতে আমি আজি 4-5 বছৰ আগতে প্ৰথমতম আমি পৰাগ উৎসৱ উদযাপন কৰিলোঁ, আৰু আজি দ্বিতীয়তম উদযাপন কৰিছোঁ। সমূহ গাঁওবাসীৰ অশেষ প্ৰচেষ্টাত আমি দ্বিতীয় কাৰ্যসূচী সফল কৰিবলৈ সক্ষম হৈছোঁ। মিবু, মিনম আৰু মুৰং ইতিমধ্যে আমাৰ মানে এই 3টা বস্তুৰ মহত্ব যদি একেলগে নাথাকে তেতিয়া পৰাগটো সাফল্য নহয়। আমাৰ মিনম আহিছে আমাৰ ধেমাজি জিলাৰ চেকাই মাছগাঁওবাসী ৰাইজৰ, তেওঁলোকক আমি মিনম হিচাপে মাতিছোঁ। তাৰপিছতে মিবু আছে আমাৰ পুৰোহিত যিটো কওঁ আমি, মিবু উপস্থিত আছে। মিবুৰ যিহেতু কিছুমান বাধ্যবাধকতা থাকে, তেওঁ মানে আপোনালোকৰ প্ৰচাৰ মাধ্যমলৈ আহিব নোৱাৰে, তেওঁৰ কিছুমান বাধ্যবাধকতাৰ কাৰণে তেওঁ নাহোঁ বুলি কৈছে। তেওঁ এই মাংগলিক কাৰ্যসূচী যিটো আমি যাক মানে কাৰ্চিং কাৰ্তাক সেৱা কৰোঁ, এই মিবুৱে তেওঁ সেৱা সৎকাৰ দি এখন গাঁৱৰ অপায় অমংগল দূৰ হওক বুলি আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে পূজা কৰে। তাৰপিছতে আমাৰ মিনমক মাতিছোঁ আমি। এখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যেতিয়া পৰাগ উৎসৱ হ'লে তাৰ মানে সমন্বয় আদান প্ৰদান কৰিবলৈ, তাৰমানে যদি মিনমৰ অবিহনে মিনম নাথাকে তেতিয়া পৰাগ প্ৰতিফলন নহয়। সেইকাৰণে আমি এই মিনম মাতিছোঁ আমি চেকাই মাছ গাঁৱৰ পৰা। যোৱাকালি তেওঁলোক উপস্থিত হৈছে। আজি আমাক তেওঁলোকে বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰিছে।